জগত পালক ধাতা সাধু বান্ধব প্রবেশ করুতা বিষ্ণু সকান্ত জগত পালক ধাতা সাধু বান্ধব প্রবেশৰ গীত রাগহীন ধুরা তাল এক তাল রুখ প্রভু দিলা দরি শ্যাম গোবিন্দায় নমো নমঃ ভগত মুক্ত ভবে মুক্তি জন্ম মৃত্যুর কারণ কয়ুচ্চ মোক্ষ দাতা অনুভবয়া ভবুত ভবঃ
পরম পিতা অনাদি নিরঞ্জনৰ ইচ্ছাত আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱসমূহৰ পালনৰ গভীৰ দায়িত্ব কৰিছোঁ বহন। আমাৰ করুণাতে এই বিনন্দিয়া সৃষ্টি, আমাৰ লীলাক্ষেত্ৰ এই সমস্ত জগত। এই জগতত দুষ্টক দমন আৰু সাধুসন্তক পৰিত্ৰাণৰ অৰ্থে আমি যুগে যুগে ধৰু অৱতাৰ। কাৰণ আমি এই ব্ৰহ্মাণ্ডৰ গৰাকী, আমি এই বিষ্ণু। দেৱঋষি নাৰদ আমাৰ ফালে আহিব লাগিছে। হৰি নাৰায়ণ নাৰায়ণ সৃষ্টিৰ পৰম পুৰুষ ভগৱন্ত আজি সংসাৰৰ কিবা শুমিব চিন্তাতে বিভোৰ। গ্ৰহণ কৰি নাৰদৰ ভক্তিৰ অঞ্জলি প্ৰভু বেকত কৰকচোন নাৰাখি কপত এই সৃষ্টি পালকৰ হৃদয়ৰ বিমূৰ্খতাৰ কাৰণ। উঠা উঠা দেৱঋষি। প্ৰভু
উপযুক্ত সময়তে বৈকুণ্ঠত তুমি ফলা বিদ্যাবান। নারায়ণ বাৰু কোৱাচোন দেৱঋষি, প্ৰভু শুনো তোমাৰ মুখে আছে নেকি ত্ৰৈলোক্যৰ কিবা নবীন সংবাদ? নারায়ণ নারায়ণ প্ৰভু উপহাস নকৰিব প্ৰভু। উপহাস? যাৰ ইচ্ছাতে প্ৰভু জল স্থল বায়ু এই ত্ৰিদশ দেৱতা, যাৰ অনুগ্ৰহত হয় শ্যাম বসুন্ধৰা। হে প্ৰভু, এই ত্ৰিজগতৰ নিয়মটা আপুনি প্ৰশ্ন কৰি এই নিষ্কিন নাৰদক উপহাস নকৰিব প্ৰভু। নহয় দেৱঋষি, প্ৰভু ভুল তুমি নুবুজিবা আমাক। প্ৰভু দেৱঋষি, প্ৰভু এই জগতত মানৱীয় লীলামালা কৰিম সম্পাদন, আৰু ভক্তগণক মই কৰিম ৰক্ষণ। বাৰু প্ৰভু দাসেৱে মাগিলো বিদায়। বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে, এ দেৱনা এ ৰায়ণ হৰি, এ প্ৰভুৰা তুৰণতে সোণৰ নৰ পূৰ্বাজে, এৰু নজু নুজুন কৰি, এৰু নজু নুজুন কৰি, প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, এৰাম তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ। হৰি ৰাম 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 কৃষ্ণ ৰাম ৰাম ৰাম, হৰি ৰাম 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 কৃষ্ণ ৰাম ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম, কৃষ্ণ ৰাম ৰাম ৰাম, গোবিন্দ হৰি ৰাম নাৰায়ণ নাৰায়ণ নাৰায়ণ। যাওঁ আমি এবাৰ নিজ কৰ্তব্যত সংগে অগ্ৰসৰ।
সুপ্ৰজ্যোতিৰে জ্যোতিষ্মান কৈলাসৰ এই শিখৰতেই বাস কৰোঁ জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই স্বজন কৰিছে আমাক জীৱ সংসাৰৰ হেতু সেয়েহে অনাদি কালৰে পৰা সংসাৰৰ দাৰিদ্ৰ পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা কৰিছো ৰক্ষণ জিতেন্দ্ৰ আমি মহাদেৱ তলৈক্যৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়কো কৰিছে করুণার উদ্বেগ মনোমত বর প্রদান করি জাগতিক ইচ্ছা পূরণ করু ভক্তগণর আজিও মত্যর এক ভক্ত মনোমত বর প্রদান করি কৈলাসত আনু প্রত্যাবর্তন আমার যাও এবে নিষ্কাৰ্য কৰি সমাধান পাৰ্বতী সংগে কৰোগৈ হৰিৰ গুণানুকীৰ্তন পুরন্দরের জয় জয় দেবেন্দ্রর জয় মহামহা দেবগণর জয় 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 ত্ৰিজগতৰ যক্ষ ৰক্ষ নাগ নৰ সকলোৰে চিৰ আকাংক্ষিত অমৰাৱতীৰ ৰধিসময় দেৱ পুৰন্দৰ হয় দেৱৰাজ ৩৩ কোটি দেৱতাই যাৰ আদেশ পালনৰ হেতু সদা হস্তম অদিতি নন্দনময় ইন্দ্ৰ ত্ৰিলোকৰ সকলোবোৰ ভোগ্য সম্পদৰ গৰাকীময় দেৱশ্ৰেষ্ঠ দেৱেন্দ্ৰ আজি মোতকৈ সুখী সমৃদ্ধি হালি আছে জানো আন কোনোজন ব্ৰহ্মাদেৱৰ সৃষ্টি
সেয়ে আমাৰ এই অমৰাৱতী হস্তগত কৰিবৰ হেতু দিতি আৰু দনুৰ নন্দন সেই দৈত্য দানৱগণে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তি। সেয়েহে দেৱগণ দেৱৰাজ প্ৰত্যেক মুহূৰ্ততেই হস্তম হৈ থাকিবা চিৰশত্ৰু দৈত্য আৰু দানৱৰ বাবে। তাৰ বাবে আপুনি চিন্তা নকৰিব দেৱৰাজ, জানো আমি আমাৰ কৰ্তব্যৰ কথা। মাথো লাদে আদেশ আপোনাৰ শত্ৰুকো মুহূৰ্ততে আমি কৰিম বিনা। দেৱৰাজ, তাৰ বাবে আপুনি চিন্তা নকৰিব। হে অসুৰৰ বাবে অমৰাৱতীপুৰ লোভত কৰি এই দৈত্য দানৱগণে বাৰে বাৰে আমাৰ স্বৰ্গপুৰ ধ্বংস কৰিবলৈ সদায় চেষ্টা কৰিছে। আমি শত্ৰুক বাধ্য দিবৰ বাবে সদায় সষ্টম হৈ থাকিব লাগিব। শুনি সুখী হলো তোমালোকৰ উচ্ছেসিত বাণী। দেৱগণ দেৱৰাজ অমৰাৱতীৰ চতুৰ্দিশে সদা সৰ্বদা দৃষ্টি ৰাখিবা তুমি। চাবা যেন শত্ৰুৰ আক্ৰমণৰ বাবে যেন ক'তো নাথাকে চিত্ৰ। কাৰণ শত্ৰু অতিকে চতুৰ। এতিয়া বল যাওঁ আমি নৰ্তকীগণৰ কাষে, উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্য গীত ৰাজকাৰ্যৰ অৱসাদ দূৰ কৰোঁগৈ। বলক দেৱৰাজ। বলা দেৱগণ। আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ? অভাৱ অনাটন অথবা বহিঃশত্ৰুৰ আক্ৰমণত বিঘ্নিত হৈছে নেকি বাৰু মোৰ শান্তিপ্ৰিয় প্ৰজাগণৰ জীৱন? জনাওক সকলোতে মোৰ নকৰি পলক। মহাৰাজ, সকলোৰে মংগল আজি অযোধ্যা নগৰে। মন্ত্ৰীবৰ কিন্তু মহাৰাজ, কিন্তু
কিন্তু বলি ৰৈ গ'ল কিয় মন্ত্ৰীবৰ? মহাৰাজ, আজি প্ৰায় বহুদিনৰ পৰা আপোনাক নিৰীক্ষণ কৰিছোঁ। মন্ত্ৰীবৰ, পূৰ্ণিমাৰ চন্দ্ৰহেন মুখখনি আপোনাৰ দেখা পাওঁ বিষাদৰ কলীয়া ডাৱৰে আৱৰা। ৰাজ কাৰ্যটো নাইহে পূৰ্বৰ দৰে সজীৱতা। ইয়াৰ কাৰণ কি মহাৰাজ? মন্ত্ৰীবৰ, মহাৰাজ, বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি মহাৰাজ, হোৱা নাইনে বাৰু? বোধগম্য মোৰ এই উদাসীনতাৰ কাৰণ মন্ত্ৰীবৰ। মন্ত্ৰীবৰ, মহান ইক্ষ্বাকুকুলৰ ৰজা, ইক্ষ্বাকুকুলৰ ৰজা মহাৰাজাসকলে অসীম বীৰত্বৰে শাসন কৰিছিল অযোধ্যা ৰাজ্য, খ্যাতি বহাইছিল হৰাৰ পক্ষ। কিন্তু মন্ত্ৰীবৰ, এই মহান ইক্ষ্বাকুকুলৰ শোণিতৰ ধাৰা যেন আজি স্তব্ধ হ'ব ধৰিছে দশৰথৰ নামৰ। আপুনিতো জানে মন্ত্ৰীবৰ, অত্যপৰিমী অপুত্ৰক মই যৌৱনে মোৰ মেলানি বাগিছে, পাৰ্থক্যই মোক দিছেহি দেখা। সন্তান নহলে বংশ ৰক্ষা হ'ব কেনেকৈ মন্ত্ৰীবৰ? কোনে কৰিব পিণ্ডদান আৰু কোনে কৰিব মন্ত্ৰীবৰ এই অযোধ্যা ৰাজ্য শাসন? এই কথা মোৰ অগোচৰ নহয় মহাৰাজ। ভাগ্যৰ লিখনিটো অখণ্ডনীয়। মন্ত্ৰীবৰ, কিন্তু সত্যহতে আপুনি সন্তানৰ চিন্তা কৰি পৰিহাৰ চিন্তা কৰক নিজ পুত্ৰ সদৃশ অযোধ্যাৰ শত শত প্ৰজাৰ কথা। কি হল মন্ত্ৰীবৰ? কি হল মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণৰ? কিবা সংকটে কৰিছে নেকি জুৰুলা মোৰ অযোধ্যাৰ প্ৰজাগণক? সুজলা সুফলা শস্য শ্যামলা অযোধ্যা আজি মৰুভূমিলৈ পৰিণত হ'বলৈ আৰু বেছিদিন নাই মহাৰাজ। পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত বিশেষকৈ অযোধ্যাৰ দক্ষিণ প্ৰান্ত ৰজাগণে অন্নৰ অভাৱত পৰি ৰাজ্য ৰিজাবলৈ বাধ্য হৈছে। ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ, ইয়াৰ কিবা এটা ব্যৱস্থা কৰক। কি ক'লে মন্ত্ৰীবৰ? দক্ষিণ অযোধ্যা আজি মোৰ এনেকুৱা অৱস্থা? নাই নাই, মই ইয়াৰ উচ্ছেদ কৰিম প্ৰতিকাৰ মন্ত্ৰীবৰ, উচ্ছেদ কৰিম প্ৰতিকাৰ। নারায়ণ নারায়ণ নারায়ণ। প্ৰণাম দেৱৰী। কল্যাণ মহামন্ত্ৰী সুমদৰ কথা একেবাৰে সঁচা মহাৰাজ। প্ৰজাগণৰ কথাটো দূৰৰে কথা, বৰ্তমান দক্ষিণ অযোধ্যাত শুনিবলৈ পোৱা নাই পশু পক্ষীৰ মাত। সকলোৱে তোমাক ধিক্কাৰ দি পৰিত্যাগ কৰিছে দক্ষিণ অযোধ্যা চিৰদিনলৈ। ইয়াৰ কিবা এটা ব্যৱস্থা কৰা সূৰ্যবংশী ৰজা দশৰথ, অন্যথা অযোধ্যা নামৰ শ্মশানলৈ ৰখি আহবা তুমি। কি ক'লে দেৱৰী? ৰাজন ত্যাগ কৰি পক্ষে গণে ত্যাগ কৰি প্ৰজাগণে ধিক্কাৰি দিছে এই ৰজা দশৰথক। এয়া মই কি কাৰ্য কৰিলো? ব্যস্ত হৈ মই ভোগ বিলাসত, ব্যস্ত হৈ মই নৈমিত্তিক কাৰ্যত নিজ পুত্ৰ সদৃশ প্ৰজাগণক মই কৰিছো অৱহেলা। নাই নাই দেৱৰী, ইয়াৰ মই উচিত কৰিম প্ৰতিকাৰ। হে দেৱৰী মন্ত্ৰীবৰ, ত্ৰিকালজ্ঞ আপুনি
কৃপা কৰি ব্যক্ত কৰক মোক কিবা হেতু অনাবৃষ্টি অযোধ্যা ৰাজ্য ইন্দ্ৰদিন মেঘ কোনে কিবা হয়তো কৰা নাই বৃষ্টিপাত তাক নুবুজিলো শুনা মহাৰাজ দিও তোমাৰ এক মই হিত উপদেশ কওক দেৱৰী প্ৰথমতে পৰিভ্ৰমণ কৰি তোমাৰ ৰাজ্য দক্ষিণ প্ৰান্তত দেৱৰী ৰাজ সাহায্য প্ৰদান কৰা ভোকাতুৰ প্ৰজাৰ মাজত দেৱৰী আৰু তাৰ পাছত গমন কৰি অমৰাৱতীপুৰে সোধাগৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ আছে শক্তি তোমাৰ শৰীৰত পৰাজিত কৰি দেৱেন্দ্ৰকে সন্মুখ সমৰত বৃষ্টিপাত কৰোৱা তোমাৰ ৰাজ্য উত্তম দেৱৰী ৰাজন আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমতে যাম মই প্ৰজাৰ মাজত প্ৰদান কৰি মই অন্ন বস্ত্ৰ ৰাজ ভঁৰালৰ পৰা প্ৰজাগণৰ ৰাখিম জীৱন আৰু তাৰ পাছত সম্ভালৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই আছে মোৰ শৰীৰত আছে মোৰ দুবাহুত অসীম শক্তি প্ৰলয়ৰ ভীষণ ধুমুহা বোৱাই বাধ্য কৰিম দেৱতাক বৃষ্টিপাতৰ হেতু হে দেৱৰী কৃপা কৰি সোঁৱৰালে কৰ্তব্য আমাৰ অযোধ্যাৰ ৰজা প্ৰজা সকলোৰে হৈ আপোনাৰ চৰণত জনাইছো শত পৰিমাণ কল্যাণ নমস্তু ৰাজলক্ষ্মীয়ে বাস কৰক পুনৰ অযোধ্যাত ৰাজন আৰু মন্ত্ৰীবৰ এতিয়া মই নিজ কৰ্তব্যতে সগ্ৰসৰ যাওক দেৱৰী হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে এ জগত উদ্ধাৰ হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে এ জগত উদ্ধাৰ হৰি নামে কৰি আছে এ জগত উদ্ধাৰ নাৰায়ণ 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 মন্ত্ৰীব মহাৰাজ শুনিলে নে বাৰু আপুনি দেৱৰী নাৰদৰ কথা হয় মহাৰাজ গতিকে পলমৰ কোনো নেদেখো কাৰণ এতিয়া চাওঁ বলক আমি অযোধ্যাৰ দক্ষিণ দিশলৈ বলক মহাৰাজ বলক মন্ত্ৰীবৰ কৃষ্ণ হৰি
চলে অন্ধ ভার্যা অরণ্য ভিতর আরে সঙ্গে চলে অন্ধ ভার্যা অরণ্য ভিতর আরে পিতৃভক্ত সিন্ধু মুনি গুণর কর আরে রাম হরি বুলানি রঙ্গর আরে রাম হরি বুলানি রন্তর পিতা আৰু আই পুত্ৰৰ পৰিপাত কৰিবা গ্ৰহণ বাছা সিন্ধু পিতা দৃষ্টিহীন পিতা মাতাৰ আচলৰ ধন বাছা পিতা কচোন শুনো তোৰ মুখেৰে কিমান দূৰ পালোহি অ বাছা আমি পিতা বাছা আমি এতিয়া পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়াই অৰণ্যৰ মাজত অৰণ্যৰ মাজত হয় পিতা আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল বাছা হয় আই মাতৃ হৈ নেদেখিলো আজি পুত্ৰৰ মুখ মোৰ বাছা আই কেনি গলি বাছা মই ইয়াতে আছো আই আহচোন মোৰ কাষলৈ আহ আই স্পৰ্শ কৰি তোৰ সুকোমল দেহা আনন্দ আই বাছা আই তই বাৰু আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি অ বাছা সঁচা কথা বাছা পিতা আমি তোৰ কলহ হৈ তোক আৰু কিমান কষ্ট দিম অ বাছা নহয় পিতা নহয় পিতা নহয় আই তোমালোকৈ তেনেকৈ নকবা মোক পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় আপোনালোকৰ চৰণ সেৱা কৰাটোৱে যে মোৰ বাবে কিমান আনন্দৰ কথা সেয়া মই আপোনালোকক বুজাম কেনেকৈ পিতা আৰু আই বুজাম কেনেকৈ বাছা আই সেৱা কৰাৰো এটা বয়স আছে অ বাছা বয়স আছে ইমান কম বয়সতে তই যে আমাৰ বাবে ইমান কষ্ট কৰিছ সেয়া আমি কিদৰে সহ্য কৰোঁ অ বাছা কিদৰে সহ্য কৰোঁ আই মইনো কি কষ্ট কৰিছো যি পিতাৰ বাবে বিনন্দীয়া সৃষ্টিখন মই দেখিবলৈ পাইছো যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বৈক্ষৰমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত সজিব পাৰিব আই কেতিয়াও নোৱাৰে আই কেতিয়াও নোৱাৰে তই
তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি অ' বাছা এইয়া তোক জীৱনেই শিকাইছে এই যি বয়সত তোৰ সমনীয়াই হাঁহি ধেমালিৰে ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে এই বয়সত তই আমাক জীয়াই ৰাখিবলৈ বাছা জীৱন সংগ্ৰাম কৰিছ নহয় পিতা হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ দুৱাৰে গৈ ভিক্ষা মাগিছ কেতিয়াবা যদি ভোকত কেতিয়াবা অনিদ্ৰাত দিন পাৰ কৰিছ বাছা যাৰে জহে ৰ'দে বৰষুণে তিতি বুঢ়ী তই আমাক জীয়াই ৰাখিবলৈ ইমান কষ্ট কিয় কৰিছ বাছা কিয় কৰিছ নহয় পিতা হ'লেও মই আপোনালোকৰ প্ৰচাৰত থাকি সাহস পাওঁ পিতা সাহস পাওঁ আপোনালোকৰ অবিহনে মই তেনেই নিথৰুৱা হৈ পৰিম পিতা আৰু আই তেনেই নিথৰুৱা হৈ পৰিম বাছা বুলি শুনো যেতিয়া এষাৰি মাত হিয়া মোৰ হাত পৰি যায় অ' পিতা আৰু আই হিয়া মোৰ হাত পৰি যায় পিছে পিতা আৰু আই যাওঁ ব'লে আমি এতিয়া নিজ লক্ষ্য স্থানলৈ বল বাছা পিতা তইতো কৈছিলি আমি অযোধ্যাৰ দক্ষিণমূৰীয়া প্ৰান্তৰ সেই অৰণ্যৰ মাজত হয় পিতা কিন্তু কতা বাছা শুনা নাই যে কোনো পক্ষীৰ মাত সন্ধিয়া নামি আহিলি নেকি ধৰাৰ বুকুলৈ বাছা নহয় পিতা নুহেতু সন্ধিয়াৰ সময় পঞ্চমৰ ক্ষমতাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্যত ফল মূল অন্নৰ অভাৱৰ বাবে সকলোটিয়ে এৰিছে ৰাজ্য প্ৰজাসকলে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ ভূকৰ্মৰ বাবে অযোধ্যা ৰাজ্যত ঘটিছে নে ঘোৰ অমংগল আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ মোৰ শ্ৰীফলা আশ্ৰমত কোনোদিনেই হোৱা নাই ফল মূলৰ অভাৱ কিন্তু প্ৰিয়ে মোৰ মনত লাগিছে বেজাৰ ৰজা দশৰথৰ কুকৰ্মৰ বাবেই আজি শান্তিপ্ৰিয় প্ৰজাগণে ভুগিছে নিকাৰ ঠিক ৰজা দশৰথ ঠিক তোৰ জীৱন পবিত্ৰ ইক্ষাকুলতো জন্ম লৈ অপবিত্ৰ কৰিলি কুল দুবালি নৰকত তই পৰিপুৰুষ কিয় তই এতিয়া ৰাজদণ্ড কৰি আছ ধাৰণ কিয় যাওঁ ব'লে আমি এতিয়া নিজ আশ্ৰমলৈ
ভোলা বাছা ঠিক নহয় পিতা ঠিক তোৰ জীৱন এটা কাম কৰো বুইছ নাই ঘৰত যি লাম লাকতখিনি বাকি থাকে সেই গোটেইখিনিকে লৈ এই পশ্চিমত আমাৰ পৰিয়ালটো যে আছে সিহঁতৰ তালে পুনাই দিওঁ বল তই ঠিকেই কৈছ মন্দান গাইতি বৰ দিন যে কলৈ হলনি হৈ গ'ল মন্দান গাইতি অজয় মহাৰাজৰ দিনত এই ৰাজ্যখনত আমি কম উপভোগ কৰিলো নে হয় কিবা ক এই মাছ মাছ এই গাখীৰ এই কাছ এই মাখন পিঠে পিঠে ঐ মনবৰ তোক কলো নহয় ফল মূল পকি একেবাৰে হৰি গছৰ তল ভৰি থাকে হলে কি হব মনবৰ সেইবোৰ কোনেও মুখতেই নিদিয়ে একেবাৰে গছৰ সতেজ ফলহে খাইছিলো মনবৰ দিন কলৈ গ'ল মনবৰ কলৈ গ'ল মন্দান গাইতে অজয় মহাৰাজৰ দিনত মই কলো নহয় তেওঁ এবাৰ নহয় দুবাৰ নহয় এই প্ৰজাগণৰ সুখ দুখৰ খবৰ লয়হি নাই লয়হি পিছে এতিয়া এজনলৈ কি চাবি নিজৰ এই ৰূপৱতী নাৰীজনীক লৈ ব্যস্ত এই প্ৰজাৰ সুখ দুখৰ খবৰটো বাদেই দিয়া এই ৰাজ্যখনত কি ঘটিছে ক'ব নোৱাৰে সেইটো ঠিক কথা কৈছ দেই সেইকাৰণে বুজিছ মন্দান গাইতে পাপ লাগিছে বুজিছ পাপ লাগিছে মনে মনে মনবোৰ মনে এইবোৰ কথা যদি কেনেবাকে ৰজাৰ কাণত পৰিবলৈ হয় নহয় একেবাৰে জমৰ আলহী হ'বকে লাগিব তই বুজি পাইছনে নাই মাৰিলেও মাৰক কাটিলেও কাটক কিয় এইটো এতিয়া বৰ কি সুখে আছো এৰা মনবৰ
পিতৃ পিতামহৰ দিনৰ ৰাজ্যখন এৰিবলৈ পাই কিমান বেজাৰ লাগিছে মইহে জানো। মনবৰ তই নাকান্দিবি নাকান্দিবি, তই কান্দিলে মোৰো দুখ লাগে নহয়, চকু পানী ওলাই আহিবও পাৰে। মনবৰ নাকান্দিবিচোন নাকান্দিবি। আমাৰ নিচিনা ভগনীয়াবোৰে যাবলৈ লিক লৈছে, ইয়াৰ ৰৈ নাথাকো বুজিছ। বল যাওঁ বল। মনবৰ ময়ো সেই অজান্তি মুলুকত মোৰ এই পৰিয়ালটো এৰি থৈ আহিছোঁ। কেনেবাকৈ যদি সময়মতে ঘৰ নাপাওঁ সিহঁত আটাই মোক খাই জিৰ যাব। বল বল মনবৰ বল বল জলদি বল 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 তই আগবাঢ়। মনবৰ মনবৰ তোৰনো এনে কিমান হ'ল গৈ লাজে লাগে কোৱাইটি কিয়? সৰ্বমুঠ একুৰি। মই কি কৰ এইটোৱে কি কৰ? তই বৰ হেবাং মানুহ দেই মনজান গাইটি। তইও কিন্তু বৰ আহল বহল মনৰ মানুহ দেই মনবৰ, কথাবোৰ বৰ আহল বহলকৈ ভাবিবলৈ ধৰ তই হে। বল 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 ৰৈ নাথাকো বল বল। ধিক 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 অযোধ্যার ধিক ধিক অযোধ্যার ধিক ধিক অযোধ্যার ধিক ধিক ধিক। শুনিলেন মন্ত্রীবর মহারাজ, সাধারণ প্রজাই ধিক্কারি দিছে মোক অপদার্থ বলি। চৌপাশে শুনুমাত্র মই ধিক রাজা দখরত ধিক ধিক রাজা দখরত ধিক ধিক রাজা দখরত ধিক ধিক রাজা দখরত ধিক ধিক ধিক। মন্ত্রীবর আকাকে কয় পক্ষু পক্ষী কনে কয় সকলোৱে কয় ৰাজা দখৰক ধিক। মন্ত্ৰী মহোদয় শান্ত হওক মহারাজ, শান্ত হওক। এয়া মাত্ৰ কেৱল আপোনাৰে ভ্ৰম। সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে বিনা আহাৰে যাত্ৰা কৰাৰ বাবে হয়তো আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে। গতিকে বলক ঘূৰি যাওঁ আমি নিজ ৰাজ্যলৈ, বিশ্ৰামে আনি দিব আপোনাক প্ৰাণ সজীৱতা। বিশ্ৰাম মোৰ শেষ হৈ গ'লে মন্ত্ৰীবৰ মহাৰাজ। বিশ্ৰাম মোৰ শেষ হৈ গ'লে মন্ত্ৰীবৰ বিশ্ৰাম কৰি কৰি ভোগ বিৰাগত প্ৰশাসনক ঠেলি দিলো মই মৃত্যুৰ মুখলৈ। কিন্তু এইবাৰ সতৰ্কময়, এইবাৰ সতৰ্কময়। এই অপৰাহ্ন বেলাতেই যাত্ৰা কৰিম মই অমৰাৱতীপুৰে। প্ৰথমতে বিনয়েৰে সুধিম দেবেন্দ্ৰক বৃষ্টিপাত কৰিবনে নকৰেহি অযোধ্যা ৰাজ্যক। আৰু যদি হয় প্ৰয়োজন শিৱ সংহাৰ মূৰ্তি ধৰি বাধ্য কৰামি দেৱতাক মই বৃষ্টিপাতৰ হেতু। হে মন্ত্ৰীবৰ মহাৰাজ, মোৰ বৰ্তমানত ভালদৰে পালিব প্ৰজা। আদেশ শিৰোধাৰ্য মহাৰাজ। যাওক মন্ত্ৰীবৰ। দেবেন্দ্ৰ দেবেন্দ্ৰ অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ তই প্ৰস্তুত হ দেবেন্দ্ৰ, প্ৰস্তুত হ, প্ৰস্তুত হ।